আপুনি ভক্তি কিমান কৰিব পাৰিছে, জীৱক কিমান প্ৰেম কৰিব পাৰিছে, ইয়াতকৈ ডাঙৰ কথা হৈছে আপুনি কাৰোবাৰ অন্যায় কৰিছে নেকি। যদি আপুনি কাৰোবাৰ উপকাৰ কৰিব পৰা নাই, নালাগে, অপকাৰ নকৰিব। যদি আপুনি পুণ্য অৰ্জন কৰিব পৰা নাই, বাদ দিয়ক, পাপ নকৰাকৈ থাকিবলৈ চাওক। যদি এই কথাকেইটা আমি গম পাই লওঁ, তেতিয়াও আপুনি বহুতখিনি নিজকে ভগৱানৰ কাষলৈ লৈ যাব পাৰিব, ভগৱানে আপোনাক ভাল পাব। এইকাৰণে কৈছে সাত্বিক ভক্তিত পাপ মোৰ হওক নাশ, ভগৱন্ত হওক প্ৰীতি, নুহি অৱশ্যকে বিধি মানি। যিসকলে মোৰ কৰ্তব্য বুলি ভাবি ভগৱানক ভক্তি কৰিছে। মানুহৰ জন্ম ল'লোঁ যেতিয়া, আমাৰ প্ৰধান কৰ্তব্য কি? মানুহৰ জন্ম সফল কৰাৰ প্ৰধান উপায় কি? মহাপুৰুষ মাধৱদেৱে শৰণ বস্তুত কি লিখিছে? হৰিৰ চৰণে শৰণ লৈলোঁ এ হৰি নাৰায়ণ, মানৱী জনম সফল কৰিলোঁ এ হৰি নাৰায়ণ। লিখা আছে, আমি সদায় গাই আছোঁ। মানৱী জনম সফল কৰাৰ উপায় দিছে হৰিৰ চৰণে শৰণ লোৱা, ভগৱানক ভাল পোৱা। আৰু গুৰুজনাই বেদস্তুতিত লিখিছে কীৰ্তনত, মনুষ্য শৰীৰ পাই যিটো নৰগণ, নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন, বিফলে জনম গৈলা ভৈলা সৰ্বনাশ, জীৱন্ততে মৰা সিটো ভাথিৰ নিচাস। এই লোহাশালত যিডাল ফোচ ফচাই থাকে উশাহ ল'ব, হাৱাটো দিবৰ কাৰণে, আমাৰ শ্বাস প্ৰশ্বাসো তেনেকুৱা, জীৱন্ততে মৃতকৰ দৰে। যদি আমি ঈশ্বৰৰ নাম লোৱা নাই, যদি আমি ঈশ্বৰক ভাল পাবলৈ শিকা নাই। কিন্তু ডাঙৰ কথা, ঈশ্বৰক ভাল পোৱাটো এই আচৰণখিনি লগত আনিব লাগিব। কিয়? কাৰণ ঈশ্বৰ সমস্ত ভূতত ব্যাপ্তমান হৈ আছে। আপুনি কেৱল গুৰুগৃহত থাপনাত থকাজনে ঈশ্বৰ বুলি ভাবি বাকীবিলাকক যদি সামান্য জ্ঞান কৰে, তুচ্ছ জ্ঞান কৰে, তেতিয়াহ'লে আপোনাৰ আৰু কৰ্মকাণ্ডৰ মাজত কোনো পাৰ্থক্য নাই। আমাৰ ধৰ্মৰ মূল বস্তুটোৱে হৈছে সমস্ত ভূতত ব্যাপী আছোঁ মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। আৰু কপিলেও মাকক সেইটোৱে কৈছে, অহম সৰ্বেষু ভূতেষু ভূতাত্মানম অৱস্থিত সদা, তম অৱজ্ঞায় মাম মৰ্ত কুৰুতে অৰ্চ বিৰম্বনম। মই সমস্ত প্ৰাণীৰ শৰীৰত বিৰাজমান হৈ আছোঁ। মোক বাদ দি যদি কেৱল প্ৰতিমাত যদি কোনোবাই সেৱা কৰি আছে, তেতিয়া এইটো কেৱল বিৰম্বনৰ কথা। এতিয়া এনেকৈ ইয়াত কৈছে, প্ৰতিমা পূজন আৰু ভেদভাৱ দৰিখন, তিনিটো সমানাক কয়, উত্তম মধ্যম ক্ৰমে তামসাদি ভক্তি মাজে, তিনি তিনি মতে ভেদ হয়। তাৰমানে ভক্তি যোগৰ কথাটো পুনৰ কৈ দিছোঁ। ভক্তি প্ৰথমতে দুবিধ, নিষ্কাম ভক্তি, সকাম ভক্তি। সকাম ভক্তিক প্ৰথমতে তিনিটা ভাগ কৰিছে, সাত্বিক, ৰাজসিক, তামসিক। প্ৰত্যেকৰে তিনিটাকৈ ভাগ আছে, উত্তম মধ্যম কনিষ্ঠ। আৰু এই তিনিওটাৰে আকৌ নৱবিধকৈ সাধন ক্ৰিয়া আছে। গতিকে ৩ × ৯ = ২৭। ২৭ বিধ তামসিক, ২৭ বিধ ৰাজসিক আৰু ২৭ বিধ সাত্বিক। ২৭ × ৩ = ৮১। গতিকে ইয়াত কৈছে, এইকাৰণে একবিধি নৱ নৱ প্ৰকাৰে হৈ আছে ভেদ, তাক বুজি বাহা দিয়া মতি, সগুণ ভকতি এহি একাধিক ৮০ বিধ। ১ + ৮০ তাৰমানে ৮১। সেইকাৰণে ভক্তি যুগত সকাম ভক্তি ৮১ বিধ বুলি কোৱা হয়। এই ৮১ বিধৰ ভাগটো ভাগৱতে এনেকৈ কৈছে। এতিয়া নিৰ্গুণ ভক্তিৰ কথা আহিব। গুৰুজনাই এক শৰণ হৰিনাম ধৰ্ম প্ৰৱৰ্তন কৰাৰ পাছত এই ধৰ্মভাগ জনগণৰ কাষলৈ লৈ যাবৰ কাৰণে দুটা মূল সাধনৰ তেওঁ সহায় ল'লে। এক হৈছে সাহিত্য আৰু আনটো হৈছে সংস্কৃতি। সাহিত্যৰ ক্ষেত্ৰত তেওঁ পণ্ডিতসকলৰ কাৰণে সংস্কৃততো গ্ৰন্থ লিখিলে, ভক্তি ৰত্নাকৰৰ দৰে, আৰু কিছু মৌলিক গ্ৰন্থ লিখিলে আৰু কিছু অনুবাদ কৰিলে। সেইকাৰণে গুৰুজনাৰ সংস্কৃত গ্ৰন্থও আছে, অনুবাদ গ্ৰন্থও আছে, আৰু নিজৰ মৌলিক গ্ৰন্থ আছে আৰু অনুবাদ গ্ৰন্থ আছে। ইয়াৰে ভাগৱতত, গুৰুজনাৰ ভাগৱত ভাগ এখন অনুবাদ গ্ৰন্থ। যদিও 12টা স্কন্ধ নিজে কৰা নাই, প্ৰথম স্কন্ধ, দ্বিতীয় স্কন্ধ, তৃতীয়ৰ অনাদি পাতন, ষষ্ঠৰ অজামিল উপাখ্যান, অষ্টমৰ বলি চলন আৰু সাগৰ মন্থন, দশমৰ আদিছোৱা, যাক আমি দশম বুলি জানো, শেষ ফালৰ পৰা কুৰুক্ষেত্ৰ যাত্ৰা,
একাদশ স্কন্ধ সম্পূৰ্ণ আৰু দ্বাদশ স্কন্ধ সম্পূৰ্ণ এয়া গুৰুজনাই নিজে কৰিছে। গুৰুজনাই ভাগৱত যেতিয়া অনুবাদ কৰিলে তেতিয়া তেওঁ এটা নতুন প্ৰক্ৰিয়া এটা তাত যোগ দিলে। 2-3টা অধ্যায় যোৱাৰ পাছত এই অধ্যায়টোৰ ওপৰত ভিত্তি কৰি নিজাববীয়াকৈ কিছু উপদেশ জনগণৰ কাৰণে দি গ'ল, য'ত আমাৰ ইয়াত কবিৰ উপদেশ বুলি কয়। এতিয়া গুৰুজনাই দি যোৱা এই প্ৰক্ৰিয়াটোকে তেওঁৰ অনুগামী যিসকল আছিল, অনিৰুদ্ধদেৱে কওক, গোপাল চৰণ দিজ কওক, অনন্ত কন্দলী কওক, যোনে যোনে কৰিছে পাছত তেওঁলোকেও এই প্ৰক্ৰিয়াটো ৰাখিলে। তৃতীয় স্কন্ধৰ অনাদি পতনৰ বাহিৰে বাকীখিনি ইয়াৰ গোপাল চৰণ দিজে কৰা। গতিকে তেওঁ তেনেকৈ উপদেশ অকণ ইয়াৰ ওপৰত যিখিনি আমি আলোচনা কৰিলোঁ তাৰ ওপৰত ভিত্তি কৰি দি গৈছে। ইয়াত কৈছে, শুনিওক সভাসদ তৃতীয় স্কন্ধৰ পদ, বুজিওক ভক্তিৰ নিৰ্ণয়, সগুণ ভকতি যত কৰিতাংক পৰিহাৰ, নিৰ্গুণক কৰিও আশ্ৰয়। কবিয়ে কি ক'লে? তেওঁ কৈছে যে সগুণ ভক্তিটো বাদ দি পেলাই নিৰ্গুণ ভক্তিত আহা, নিষ্কাম ভক্তিত, যিটো সুতমুনিয়ে ভাগৱতৰ প্ৰথম স্কন্ধৰ 2য় অধ্যায় 6 নম্বৰ শ্লোকত কৈছে, সবেই পুংসাম পৰোধৰ্ম যত ভক্তিৰ অধোক্ষজে, অহেতুকি অপ্ৰতিহত যেন আত্মা সম্প্ৰসিদ্ধতি। অহেতুকি মানে হেতুবিহীন, নিষ্কাম, নিৰ্গুণ। গতিকে আমাৰ মূল উদ্দেশ্য হ'ব লাগে, যিটো জীৱনত আহিছে প্ৰভুৰ কৃপা, ভাল যদি আমি যদি বিচৰা মতে পাইছোঁ ঠিক আছে, বিচৰা মতে পোৱা নাই তেতিয়াও ঠিক আছে। প্ৰভুৱে যেনেকৈ ইচ্ছা কৰিছে, সুখ দুখ যিয়ে নাহক কিয় আমাৰ প্ৰাৰব্ধত যিটো লৈ আহিছোঁ এইটো ভোগ কৰিব লাগিব। গতিকে কৃষ্ণৰে কৃপা বুলি ভাবি যি পাইছোঁ তাতে সন্তোষিত যদি হওঁ, তেতিয়া আপোনাৰ কাৰণে কি বস্তুৰ প্ৰয়োজন আপোনাতকৈ বেছি কোনে জানে? ভগৱান কৃষ্ণই। সেইমতে আপোনাক দিব। আপুনি ভাবিব পাৰে, আজি হয়তো আপোনাৰ অনুভৱ হৈছে এই বস্তুটো মই পোৱা নাই, ভগৱানক ইমান ভক্তি কৰোঁ অথচ ভগৱানে মোলৈ চকু মেলি নাচালে, মই এই বস্তুটো পোৱা নাই, এইকাৰণে আপুনি 10টা গালি হয়তো মনে মনে ভগৱানক দিব পাৰে। কিন্তু যদি সেই বস্তুটো পোৱাৰ পাছত এই বস্তুটোৰ পৰা যদি আপোনাৰ কিবা অপকাৰ হ'বলগীয়া আছে তেতিয়া, বা বস্তুটো পোৱাৰ পাছত যদি সেই বস্তুটোৱে আপোনাক কিবা অপকাৰ কৰে তেতিয়া আপুনি নিজে আজি বিচাৰিছে, ভগৱানে দিয়া নাই কিয়? আপুনি প্ৰকৃত ভকত, সেইকাৰণে ভাবিছে এই বস্তুটোৰ পৰা বাপজনৰ অপকাৰ হ'ব, গতিকে মই নিদিওঁ। কিন্তু আমি বুজাত গণ্ডগোল হয়। যদি আপুনি একো নিবিচাৰে তেতিয়া ভগৱানটো ভকতৰ অধীন, অহম ভক্ত পৰাধীন হি অস্বতন্ত্ৰ এব দ্বিজ, নৱম অধ্যায় 9ম স্কন্ধ 4ৰ্থ অধ্যায় 63 নম্বৰ শ্লোকত কৈছে, অহম ভক্ত পৰাধীন হি অস্বতন্ত্ৰ এব দ্বিজ, সাধুভি ভক্ত পৰাধীন, ভক্তেৰ ভক্ত জনপ্ৰিয়। 9:4-63 নৱম স্কন্ধ 4ৰ্থ অধ্যায় 63 নম্বৰ শ্লোক। দুৰ্বাসাক কৈছিল, যেতিয়া অম্বৰীষক দি থোৱা চক্ৰই দুৰ্বাসাক খেদি ফুৰিছিল, যেতিয়া ভগৱান কৃষ্ণৰ ওচৰত গৈ পালেগৈ আৰু ক'লে আপোনাৰ চক্ৰৰ পৰা মোক ৰখাওক, তেতিয়া ভগৱানে কৈছিল নোৱাৰিম, মই ভক্তৰ অধীন, মই স্বতন্ত্ৰ কেতিয়াও নহয়। হি অস্বতন্ত্ৰ এব দ্বিজ, মই কেতিয়াও স্বতন্ত্ৰ নহয়। সাধুভি ভক্ত হৃদয়, ভক্তেৰ ভক্ত জনপ্ৰিয়, মই সেইসকল সাধুৰ হৃদয়ে মোক ধাৰণ কৰি ৰাখিছে আৰু মই তেওঁলোকৰ অধীন হৈহে কৰ্ম কৰিব পাৰোঁ, তাৰ বাহিৰে মোৰ কোনো স্বতন্ত্ৰতা নাই। গতিকে আপুনি যদি ভগৱানক ভক্তি কৰে শুদ্ধ সত্যৰূপে, তেতিয়া আপোনাৰ কাৰণে যিটো উপযুক্ত, যেতিয়া যিটো আপোনাৰ প্ৰাপ্য, সেইমতে ভগৱানে আপোনাক দি যাব, মাত্ৰ আপোনাৰ আস্থা আৰু বিশ্বাসটো ৰাখিলেই হ'ল। ইয়াত এইকাৰণে গোপাল চৰণ দিজে কৈছে, সগুণ ভকতি যত কৰিতাংক পৰিহাৰ, নিৰ্গুণক কৰিও আশ্ৰয়। দেখা কেন কৃপা কৰি আপুনি কহন্ত হৰি, ভকতিক কৰি নানা ভাগ, এতেকে নিৰ্গুণ ভক্তি ধৰিওক দৃঢ় কৰি, তেবে ঈশ্বৰক পাইবা লাগ। গোপাল চৰণ দিছে কৈছে, চোৱাচোন কেনেকৈ কৃপা কৰি ভগৱন্তক কপিল প্ৰভুৱে মাকক কোৱাৰ চলেৰে ভক্তিক নানা ভাগ কৰি ফঁহিয়াই আমাক বুজাই দিছে। কোনটো ভক্তি কেনেকুৱা, ভাৱৰ ওপৰত যে গোটেইখিনি ভক্তি নিৰ্ভীত হৈ আছে, ভাৱৰ ওপৰত যে ভিত্তি হৈ আছে, এই কথাখিনি সুন্দৰভাৱে বুজাই দিছে। সেইকাৰণে কৈছে, তুমি যদি ঈশ্বৰক পাব বিচাৰিছা তেতিয়াহ'লে তুমি তেওঁৰ বস্তুবিলাকত বা ভোগবাদৰ বস্তুবিলাকৰ প্ৰতি আশা ত্যাগ কৰা।
ইয়াত কবিয়ে কৈছে মোৰ যাতে এই গুণময় সগুণ ভক্তিসমূহ যাতে সপোনতো যাতে নাহে, যাতে মই কোনোদিন নিবিচাৰোঁ, এনেকুৱা এটা মোক যাতে কৃপা কৰা। কিন্তু তজু পদে নতি একান্ত সপ্ৰেম ৰতি ৰৌক মোৰ নৌকান কাম সমজ্যাৰ যতজন হওক মাধৱক মন ডাক চাৰি বোলা ৰাম ৰাম। কিন্তু তোমাৰ পদত যাতে সদায় মোৰ যাতে নমস্কাৰ থাকে, সপ্ৰেম ৰতি যাতে থাকে, বেলেগৰ প্ৰতি যাতে মোৰ মন নাযায়, এইকণ যাতে কৃপা কৰা, এই বুলি ভাবি এইটো অধ্যায় ইমানতে শেষ কৰিছে।